শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আগন্তুক 2টা বৰ্ষৰ প্ৰথমটো সাধাৰণ সভা জিলা নামঘৰ কাশীদবাত অনুষ্ঠিত হয় আৰু নৱনিৰ্বাচিত সভাপতি অনিল ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত বিগত বঙাইগাঁও জিলা শাখাৰ 40 সংখ্যক অধিৱেশনৰ জমা আৰু খৰচৰ হিচাপ দাখিল কৰে আৰু নৱনিৰ্বাচিত সম্পাদক নমল শৰণীয়া বাপক প্ৰাক্তন জিলা সম্পাদক অজিত চৌধুৰী বাপে নথিপত্ৰ জমা দি দায়িত্বভাৰ অৰ্পণ কৰে। একেদৰে উক্ত সভাতেই নৱনিৰ্বাচিত সভাপতি অনিল ৰায় বাপে নৱনিৰ্বাচিত সকলো বিষয়ববী আৰু সদস্যসকলক শপত বাক্য পাঠ কৰায়। সভাত শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্য স্বৰ্ণলতা বণিক্য আয়ে আগন্তুক 8 মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস পালনৰ বিষয়টো উত্থাপন কৰাত সভাই সন্মতি দি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সভাপতিৰ ভাষণৰ অন্তত গুৰু বন্দনাৰে সভা অন্ত পেলায় বুলি জানিব পৰা গৈছে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বং নাগৰ জাকি নাহি কুপাম তুহাৰি চৰণ করে নহত প্ৰতিবাই গুৰু প্ৰণাম তুহাৰি চৰণ করে নহতি বাৰে কৰো প্ৰণাম। মোৰ পৰম শ্ৰদ্ধা বান্ধৱ আই মাতৃ সমস্ত আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ নতুন সমিতিয়ে এই পবিত্ৰ নামঘৰত জিলা শাখাৰ নামঘৰত প্ৰাংগণত শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত কৰা হ'ল আৰু এই নতুন সমিতিয়ে জিলাখনক উন্নতিৰ কাৰণে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰচাৰ কৰা যি এখন নাম ধৰ্ম এই নাম ধৰ্মক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে এই নতুন সমিতিখনে পাৰ্যমানে চেষ্টা কৰাৰ কাৰণে আগ্ৰহী আৰু অনাগত দিনত আগবাঢ়ি যাব বুলি প্ৰতিশ্ৰুতিৰে আজি ভগৱন্তৰ এই 4 বস্তুৰ সাক্ষাতত 4 বস্তুৰ আশ্ৰয়ত ভগৱন্তৰ অভয় চৰণত ভকতৰ সাক্ষাতত সমস্ত বাপ আইয়ে ইয়াতে শপত গ্ৰহণ লৈছে, শপত গ্ৰহণ পাঠ কৰিলে। গতিকে আমি আশা কৰোঁ আমি পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অংশ হিচাপে বঙাইগাঁও জিলা শাখাই কিছু এই সংঘৰ কাম কাজত যি সমস্ত কাৰ্যসূচী সংঘই লৈছে এই সমস্ত কাৰ্যসূচীত আমি জিলাৰ ফালৰ পৰা কিছু অৰিহণা নিশ্চয় আমি যোগাব পাৰিম, তাৰ কাৰণে আমি নিশ্চয় আশাবাদী। কৃষ্ণ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।